মোৰ এটা নিউ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। মানে কি এইটো আজি আমাৰ গাঁৱৰে শিৱ মন্দিৰটোত আৰু পানী ঢালিব যাম। মই প্ৰথম আৰু ভলবমৰ কাৰণে বেলেগত যাব নোৱাৰিলোঁ। আমাৰ গাঁৱতে আছে শিৱ মন্দিৰ, তালৈকে যাই আছোঁ আৰু ভাইহঁত বলকচোন। মানে কি আৰু বৰখেলীয়া ৰাইজৰ পুখুৰীটোৰ পৰা পানী লৈ কিনে মন্দিৰত ঢালিব যাই আছোঁ আৰু ভাইহঁত বলক। শিৱ বাবাৰ নাম লৈ আৰু যাই আছোঁ মন্দিৰলৈ ভাইহঁত বলকচোন আৰু বলবম। এইটোৱে আৰু মন্দিৰটোৰ পুখুৰীটো আৰু এই পুখুৰীটোৰ পৰাই পানী ল'ম আৰু ভাইহঁত বলকচোন। হয়দি ফটফটলি আছে, তাত নামিম আৰু হয়দি নামি পানী ল'ম বলক আৰু ভাইহঁত বলক। এই চেৰিৰে নামি যাই কিনে তাৰ পৰা পানী লৈ আহিম আৰু ভাইহঁত বলক। পানী এক বটল আৰু ল'লোঁ। এতিয়া মন্দিৰলৈ যাই আছোঁ ভাইহঁত। মন্দিৰত যাই মানে কি আৰু শিৱ বাবাৰ লিংগটোত ঢালি দিম আৰু ভাইহঁত বলক। ভাইহঁত বলক। এই ৰাইজৰ তাত পুখুৰীৰ পৰা পানী লৈ আহিলোঁ। ৰাইজৰ পুখুৰীত পানী আনবা। শিৱ মন্দিৰত যাম, বেলেগে দূৰত যায়, মই গাঁৱততে কৰোঁ। ৰাইজৰ মানে কি আৰু পুখুৰীৰ পৰা পানী লৈ আহি আৰু এতিয়া আমাৰ গাঁৱৰে শিৱ মন্দিৰটো পাই গ'লোঁ আৰু ভাইহঁত এই মন্দিৰটোতে আৰু পানী ঢালিম বলক ভাইহঁত বলক। পাপা মন্দিৰত আহিছা? মন্দিৰৰ পৰা আৰু পানী চানী ঢালি আহিলোঁ ভাইহঁত। এতিয়া ওলাই আহি অলপ মন্দিৰতে ৰখি আছোঁ আৰু কিন্তু মই জানো বহুতে বহুত বেয়াকৈ কমেণ্ট কৰিব আৰু কৰিলেও উপায় নাই আৰু গাঁৱতো মন্দিৰে আৰু দূৰতো মন্দিৰে। কোনোবা হয়তো দূৰত যাব পাৰে, দূৰত গৈছে, মই দূৰত যাব নোৱাৰোঁ, মই গাঁৱতে দি দিছোঁ আৰু গাঁৱতো মাধৱ পিতাই, দূৰতো মাধৱ পিতাই।
তাতে কমেণ্ট মাৰি মোৰ হিচাপত একো বেয়াকৈ কমেণ্ট মাৰি লাভ নাই, কাৰণ কিয় ভগৱান এটাই হয়। সেই হিচাপত আৰু মই গাঁৱততে কৰিলোঁ, কাৰণ কিয় যাই য'ত ভাল পায় আৰু মই মানে কি আৰু গানখন বেছিকৈ ভাল পাওঁ, সেইকাৰণে মই গাঁৱতে দিছোঁ। যাই য'ত দিয়ে আৰু নিজা কথা হয় দিয়ে। এতিয়া আৰু মন্দিৰৰ পৰা ঘৰলৈ যাই আছোঁ আৰু বাহিৰত। এতিয়া মানে মন্দিৰৰ পৰা আৰু পানী ঢালি লাহে লাহে আহি কিনে এতিয়া আৰু ঘৰে পালোঁ আৰু বাহিৰত। এতিয়া মানে কি আৰু বৈদ্য গৰম লাগছে। আৰু ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ। যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰি দিব বাহিৰত দিয়ে। অনুপ কলিতাক ইউটিউবত ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি দিব, লগতে কমেণ্টো কৰিব।